জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিব ৰাজ্য চৰকাৰে তদন্তৰ আওতালৈ আহিব শ্যামকানু মহন্ত সিদ্ধাৰ্থ গোস্বামী সৰু সজাইতে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰবাৰ জনাব বিচাৰিছো তদন্তৰ আওতালৈ আহিব শ্যামকানু মহন্ত সিদ্ধাৰ্থ আহিব আৰু তদন্তৰ আওতালৈ আহিব আমি ইতিমধ্যে উল্লেখ কৰিছো শেখৰ তেওঁৰ যিগৰাকী ঘনিষ্ঠ সিদ্ধাৰ্থ গোস্বামী লগত গৈছিল আৰু লগত গৈছিল শেখৰ গতিকে যেহেতু নাওখনত 11 জন লোক আছিল আৰু জুবিনৰ টিমৰ 4 জন লোক আছিল সকলোখিনি এটা তদন্তৰ আওতালৈ আহিব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিছে শ্যামকানু মহন্ত তদন্তৰ আওতালৈ আহিব আৰু আমি জনাই গৈছো সৰু সজাইত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে তদন্তৰ আওতালৈ আহিব শ্যামকানু মহন্ত আৰু লগতে সিদ্ধাৰ্থ গোস্বামী তদন্তৰ আওতালৈ আহিব আৰু ছিংগাপুৰলৈ যোৱা শেখৰ যিজন তেওঁৰ অতিকৈ ঘনিষ্ঠ তেওঁৰ বাদ্যযন্ত্ৰী শেখৰো তদন্তৰ আওতালৈ আহিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আৰু কালিৰ পৰা দেখিবলৈ পোৱা গৈছিল শিল্পীগৰাকীৰ মৃত্যুৰ পাছতে আচলতে এক প্ৰতিবাদমুখৰ পৰিৱেশেও বিৰাজ কৰি উঠিছিল বা প্ৰতিবাদমুখৰ এক পৰিৱেশৰ সৃষ্টি হৈছিল কিয়নো নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক এগৰাকী শ্যামকানু মহন্তই জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈছিল কাৰ তত্ত্বাৱধানত আচলতে কাৰ নিৰ্দেশত লৈ গৈছিল কিয়নো সিকিউৰিটিও নাছিল সিকিউৰিটিৰ অবিহনে ছিংগাপুৰলৈ লৈ যোৱাৰ যিটো কথা কোনেও সহজভাৱে মানি ল'ব বিচৰা নাছিল আৰু তাৰ পাছতে বিভিন্ন দল সংগঠন লগতে অসমীয়া যুৱ মঞ্চই অভিযোগ উত্থাপন কৰিছিল শ্যামকানু মহন্তৰ বিৰুদ্ধে আৰু শ্যামকানু মহন্ত তদন্তৰ আওতালৈ আহিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীক দাবী জনাইছিল অৱশেষত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে তদন্তৰ আওতালৈ আহিব শ্যামকানু মহন্ত আমি অধিক তথ্য জানিম আমাৰ সাংবাদিক হিমাংকৰ বৰ্মনৰ পৰা হিমাংকৰ শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এক ঘোষণা কৰিছে যে শ্যামকানু মহন্ত তদন্তৰ আওতালৈ আহিব এতিয়া সকাহ লাভ কৰিব এই খবৰ লাভ কৰাৰ পাছত অসমীয়া লোকসকলে হিমাংকৰ হয় নিশ্চিতভাৱে যেতিয়াই আচলতে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিয়পি পৰিছিলে সমগ্ৰ অসমতে আচলতে বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছিলে তাৰ ভিতৰত অন্যতম আছিলে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তই আচলতে কিদৰে তাত নিমন্ত্ৰণ বা তালৈ লৈ গৈছিলে সেই প্ৰশ্নটো বাৰে বাৰে আহিছিলে কিয় ছিংগাপুৰলৈ গৈছিলে সেই প্ৰশ্নটো জুবিন অনুৰাগীসকলৰ মাজত যথেষ্ট প্ৰশ্নৰ উদ্ৰেক হৈছিলে কি কাৰণত নৰ্থ ইষ্ট ফেষ্টিভেল অন্যান্য স্থান বা অসম বা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত নাপাতি ছিংগাপুৰ লৈ গ'ল সেই বিষয়টোক লৈ পেলাই যথেষ্ট প্ৰশ্নৰ উদ্ৰেক ঘটিছিলে আৰু বিভিন্ন ঠাইত ক্ষোভৰ সন্মুখীন হৈছিলে বা ক্ষোভ প্ৰকাশ কৰিছিলে সেয়া সামাজিক মাধ্যমেই হওক বা অন্যান্য যিসমূহ আচলতে কালি যিসমূহ জুবিন গাৰ্গৰ ঘৰত কাহিলীপাৰা ঘৰত বিভিন্ন যিসমূহ লোক সমাগত হৈছিল জুবিন অনুৰাগীসকলে তেওঁলোকৰ ক্ষোভসমূহ প্ৰকাশ কৰিছিলে সমান্তৰালকৈ বিভিন্ন লোকে কিন্তু আৰক্ষীৰ ওচৰতো অভিযোগ দাখিল কৰিছিল আৰু ইতিমধ্যে আজি কিছু সময় পূৰ্বে যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰু সজাইত যেতিয়াই তেওঁৰ অন্তিম যি শেষ শ্ৰদ্ধা জনোৱা স্থান সেই স্থান নিৰ্ধাৰণৰ সময়তে সাংবাদিকসকলক সম্বোধন কৰি তেওঁ এই বিষয়টো স্পষ্ট কৰি দিয়ে যে এই যিসমূহ এজাহাৰ পৰিছে সেই এজাহাৰসমূহ ইতিমধ্যেই অসম আৰক্ষীৰ ফালৰ পৰা এক আচলতে গ্ৰহণ কৰা হৈছে আৰু গ্ৰহণ কৰি বিশেষকৈ শ্যামকানু মহন্ত আৰু যিগৰাকী আন এগৰাকী লোকৰ কথা কোৱা হৈছে আৰু যিসমূহ লোক এই অসমৰ পৰা গৈছিলে জুবিন গাৰ্গৰ লগত সেই সকলোবোৰ লোক ইতিমধ্যে সকলোবোৰ লোককেই তদন্তৰ আওতালৈ আনিব বুলি কৈছে আৰু যিসমূহ আচলতে বিষয় তদন্ত কৰিবলগীয়া থাকে সেই সকলো তদন্ত বিশেষকৈ সিদ্ধাৰ্থ গোস্বামী যিগৰাকী কথা কোৱা হৈছে সেই সিদ্ধাৰ্থ গোস্বামীও তদন্তৰ আওতালৈ আহিব শ্যামকানু মহন্ত আহিব ইতিমধ্যে সিদ্ধাৰ্থ গোস্বামী ছিংগাপুৰৰ যি তদন্ত বা ছিংগাপুৰ আৰক্ষীৰ তদন্তৰ আওতাত আহিছেই বুলি কৈছে তাৰ পৰা আওতাত আহিছেই ছিংগাপুৰ যি আৰক্ষী আছে আৰক্ষীৰ আওতাত আহিছে আৰু তাৰ পৰৱৰ্তী সময়ত প্ৰয়োজনত অসম আৰক্ষীৰ তদন্তৰ আওতালৈও সিদ্ধাৰ্থ আচলতে গোস্বামী আহিব সমান্তৰালকৈ শ্যামকানু মহন্ত বিশেষভাৱে চৰ্চা শ্যামকানু মহন্তৰো নামটো বিশেষভাৱে যিহেতু চৰ্চা হৈছিলে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু সময় পূৰ্বে ঘোষণা কৰিছে